মৃগৰ সন্ধানে আহি আহি উপস্থিত হলোহি হৰদু তীৰৰে এই ঘনঘোৰ অৰণ্যৰ মাজে। মোৰ অলক্ষিতে কেনিনো হেৰালে সেই সুন্দৰ হৰিণ। ভাবিছিলো জীৱন্তে ধৰি সেই দুৰ্লভ জীৱক উপহাৰ ৰূপে প্ৰদান কৰিম, তেনেও ৰাজমহিষীক স্নেহে পালন কৰি সেই বনৰীয়া জীৱ হয়তো ক্ষণিকৰ বাবে হলেও পাহৰিলেহেঁতেন সন্তানহীনতাৰ দুখ। উদৰত শুনিছো ঋণী ঋণী খৰচৰ কুলু কুলু ধৰি যাওঁ কিছু দূৰ আগুৱাই মৃগৰ মই কৰোঁ অন্বেষণ। সদায় দেখি থকা এই খৰচৰ নদীখন প্ৰতিদিনে লভ্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ। কোনো কোনো খৰচৰে সলিলতি ধ্বনিয়ে এক সাংগীতিক মূৰ্ছনাৰে কৰিছে সৃষ্টি। যেনে চাওঁ তেনেই দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। নদীৰ দৰিয়নি পৰ্যন্ত কণ কণ বালিমাহী চৰাইবোৰে বলুকাত এক ভাস্কৰ্যৰ কৰিছে চিত্ৰ। হে প্ৰভু, তোমাৰ কি যে বিনন্দীয়া সৃষ্টি। দেখি খৰচৰৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবৃষ্ট হ'ব খোজে মোৰ এই হাপ্তিক ব্ৰহ্মণ্য জীৱন। কিন্তু সেয়া যে আমাৰ বাবে সদূৰ পৰাশৰ। অন্ধ পিতামাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰভাগ সময় তেওঁলোকৰ শুশ্ৰূষাতে যায়। নিজৰ বাবে ভাবিবলৈ অকণো আখৰেই নাই। তথাপিতো সুখী মই লাভ কৰি পিতামাতাৰ চৰণ ছায়া। কিবা কিবি ভাবি থাকোঁতে বহু সময় অবাবতে কৰিলোঁ ব্যয়। যাওঁ জললৈ ঘূৰি যাওঁ নিজ আশ্ৰমে। অপেক্ষিছে পিতামাতাই অধীৰ আগ্ৰহেৰে।
আহিছে ঘট ঘট এক অদ্ভুত শব্দ নিশ্চিতভাৱে সেয়া উন্মত্ত গজৰাজৰ দল মোকো হয়তো মুহূৰ্ততে কৰিব পাৰে আক্ৰমণ নাই নাই শব্দ ভেদি বান মাৰি সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ অন্যথা অমংগল সন্নিকট মোৰ যোৱা হে শব্দ ভেদি বান শব্দ অনুসাৰে গৈ লক্ষ্য স্থানত কৰাকৈ আঘাত নহয়তো গজৰাজ শুনা পাওঁ মই মনুষ্যৰ কাতৰ আৰ্তনাদ নিশ্চয় মোৰ ঘৰতে বিদ্ধ হ'লে তেওঁ অবিলম্বে কৰোঁগৈ সাহায্য প্ৰদান অন্যথা তেওঁৰ মিলিব মৰণ ৰবা তোমাৰ পুত্ৰৰ বিলাই চকুৰে দেখিছো অন্ধকাৰ কোন সেইটো অদম পাতকি কিবা উদ্দেশ্যে সাধিব খোজ মোৰ দৰে নিৰীহ প্ৰাণিক বধি মোৰ ঘৰত বিদ্ধ হ'ল কোনো এক মুনিৰ কুমাৰ ক্ষমা কৰা কুমাৰ অজ্ঞানতহে মই কৰিলো প্ৰহাৰ তই মোক অকাৰণে কৰিলি প্ৰহাৰ দেখো দিখে দেখো অন্ধকাৰ কুমাৰ অজৰ পুত্ৰ মই দ্বিপতি অযোধ্যাৰ আহিছিলোঁ মৃগৰ সন্ধানে সৰস্বতীৰ এই ঘনে ঘৰ মাঝে শুনিলো ঘট জলৰ শব্দ ভাবিলো জল পান কৰেইতো উন্মত্ত গজৰাজে মুহূৰ্ততেই মোকো হয়তো কৰিব পাৰে আক্ৰমণ সেয়ে ভাবি প্ৰহাৰিলো শব্দ ভেদিবান আৰু সেই মানে কুমাৰ নাজানানে দশৰথ ৰাজা কুমাৰ অপপ্ৰয়োগ ঘটালা তুমি শব্দ ভেদিবানত শ্ৰীফল আশ্ৰমত মোৰ অপেক্ষাত বৃদ্ধ পিতাৰ মই মোক বধি নললানে সেই অন্ধ পিতা মাতাৰো প্ৰাণ কি কলা কুমাৰ অন্ধ পিতা মাতা তার মানে তুমি পুত্র অন্ধ মুনির কিন্তু কি করিবা কুমার বিধাতাই ইয়াকে লিখিলে ললাট কুমার যন্ত্রণা দারুণ যন্ত্রণা কুমার মোৰ হৃদয়ৰ হৰদল কাহিনীয়া ৰাজা মোৰ হৃদয়ৰ হৰদল কাহিনীয়া কুমাৰ তুমি নোৱাৰা মৰিব তীব্ৰ বেগিৰতে লৈ যাম মই তোমাকে অযোধ্যা ৰাজ্যে ৰাজবৈদ্যৰ পথে নিশ্চয় আৰোগ্য হ'ব তুমি নালাগে ৰাজা কুমাৰ হৃদয়ৰ কৰ্কশ প্ৰাণক সুজাও অৰজুৰ তীৰে মৰি স্বৰ্গে চলি যাও কুমাৰ অৰজুৰ তীৰে মৰি স্বৰ্গে চলি যাও
কুমার কুমার হায় 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 এই মহাপাপী দশৰথক পাপ সাগৰত নিমজ্জিত কৰি গুচি গ'ল মোৰ পুত্ৰ স্বস্থানলৈ। হে প্ৰভু দয়াময়, তুমি কি মোৰ ভাগ্যত ইয়াকেই লিখিলা? নাই ভাবি আৰু কোনো লাভ নাই। লৈ যাওঁ মুনি পুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃ ওচৰলৈ। নাজানো কি ঘটিব আজি মোৰ ভাগ্য। ইমান ধীৰে ৰাখিছে কিয়? স্বামী কিয়? তাৰ বয়সনো কিমান হৈছে প্ৰিয়ে? সি আমাৰ বোজা বহন কৰি ভাগৰুৱা হৈ পৰিছে। তাতে খৰজুখনো আশ্ৰমৰ পৰা নহয় নিকট, পলুকাৰে যাব লাগে বহু দূৰ খোজকাঢ়ি। সেইভাৱে বোধ হয় ভাগৰুৱা হৈ সি লাহে লাহে আহিছে। বাছা, তই খং কৰিছ নহয়? তই খং কৰিছ বাছা? নহ তজুপুত্ৰ মই দশৰথ ৰাজময় অজৰ নন্দন অযোধ্যাধিপতি ৰাজা দশৰথে আপুনি আহিছে আজি আমাৰ আশ্ৰমে। আপোনাৰ পদধূলাই কৃতাৰ্থ কৰিলে আমাৰ এই শ্ৰীফলাশ্ৰমে। ৰাজন, পিছে মোৰ পুত্ৰও নাই কুটিৰতে দিবলৈ আপোনাক তৃণাসনে। পুত্ৰ গৈছে আমালৈ আনিবলৈ নিৰ্মল জল সৌ খৰজুৰ তীৰলৈ। নালাগে দিব মোক আসন বসন। পাৰে যদি দিয়কেতি অভিশাপ দাৰুণ। শেষ হৈ যাওক দশৰথৰ নাম এই ধৰণিৰ পৰা। পাপী দশৰথক নালাগে দেখিব আৰু সমগ্ৰ বিশ্বই। ৰাজন, আপুনি অযোধ্যাৰ
ৰাজেশ্বৰে ৰাজনে এনে কি হৈছে যাৰ বাবে আপুনি অশ্ৰুধাৰাই পুৱাই কথা কৈছে ৰাজন শুনিছো আপোনাৰ বাহুবলত ৰাজ্যৰ পৰা সকলো দুখ দূৰ আঁতৰি গ'লে তথাপিতো আপুনি কিয় বলিছে এনেকুৱা বচন ৰাজন স্বামী পুত্ৰৰ মুখত শুনিছো অদ্যপি অপুত্ৰক ৰজা দখলত নিপতি সেয়েহে শোকত কাতৰ হৈ কিবা উপায় বিচাৰি পকি লেখি আমাৰ আশ্ৰমে তাৰ লাভৰ সৌভাগ্য কৰি কৃতাৰ্থ কৰক নাথ নালাগে মোক পুত্ৰ ৰতন কাৰোবাৰ পুত্ৰক শেষ কৰি নিবিচাৰো চাব মই সন্তানৰ কাৰোবাৰ পুত্ৰ শেষ কৰে ৰাজন কাৰ ৰাজন কোৱা ৰাজন কি নাম তেওঁৰ কি নাম তেওঁৰ পিতৃ মাতৃৰ কোৱা ৰাজন সকলো সবিশেষ কোৱা কোন সিটো দুৰ্ভগীয়া কি কম ৰাজন কি কম মৰিবৰ ৰাজন মুখেৰে আজি মোৰ নোলাই বচন ৰাজন প্ৰভাতৰ এটি কুক্ষণত আহিছিলো মই মৃগয়াৰ হেতু হৰদতীৰৰ সেই ঘৰ অৰণ্যৰ মাজে দুৰ্লভ এটি মৃগৰ সন্ধান কৰি উপস্থিত হলো মই হৰদু নদীৰ কিছু অদূৰত তাৰ পাছত ৰাজন তেনেতে শুনিলো ঘট অদ্ভুত শব্দ ভাবিলো জল পান করেইতো উন্মত্ত গজরাজে মোকো হয়তো মুহূর্ততেই করিব পারে আক্রমণ সেয়ে ভাবি আত্মরক্ষার ভাবে প্রহারিলু শব্দভেদীবান আত্মৰক্ষাৰ বাবে প্ৰহাৰিলো শব্দভেদীবান আৰু সেইবানে কাঢ়ি ললে তজু পুত্ৰৰ প্ৰাণ হে ভগৱান তুমি আমাৰ একমাত্ৰ সন্তান কিয় খাই লৈ গলা বাচাই হিন্দু তুমি মোৰ হিন্দুকে কেৱল হত্যা কৰা নাই ৰাজন তুমি তিনিটি প্ৰাণের জীবনে তুমি তিনিটি প্ৰাণের জীবনে মোক পুত্ৰৰ কাষলৈ লৈ বলা ৰাজা মোক পুত্ৰৰ কাষলৈ লৈ বলা খুদ আমার বাসা হিন্দু
এয়া 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 লৈ আহিছো আপোনাৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ। প্ৰিয়ে, কিয় কিয় তুমি কৰিছা ক্ৰন্দন? প্ৰিয়ে, তুমি ক্ৰন্দন কৰিলে আমাৰ বাচা সিন্ধু ঘূৰি নাহে। প্ৰিয়ে, 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 নাই একো প্ৰতিক্ৰিয়া তোমাৰ। প্ৰিয়ে, প্ৰিয়ে, বুজিলো পুত্ৰ শোকত তুমিও তেজিলা প্ৰাণ। ৰাজন, মণিবৰ, এয়া তুমি কি কৰিলা? মণিবৰ, অন্ধলাৰ লাঠি যেন পুত্ৰক তুমি, অন্ধলাৰ লাঠি যেন পুত্ৰক তুমি নাখিলা। মণিবৰ, কৰিব পাৰো তোৰ বংশ বন্দমাৰ, কিন্তু অজ্ঞানবশত কৰিলা প্ৰহাৰ, জনাইলা আশী সুয়া গৃহগত বংশ বিনাশী মই কি দেখাইব মহত্ব। তথাপিতো দিম মই মহাসাপ। পুত্ৰ সুখে যেনেদৰে প্ৰাণ মই খুজাইছো, অন্তিম কালে পুত্ৰ সুখে, অন্তিম কালে পুত্ৰ সুখে তুমি প্ৰাণ খুজাইবা। অভিশাপ নহয় মণিবৰ, বৰহে মোক কৰিলে প্ৰদান। কাৰণ অতপিও অপুত্ৰক মই জানো ৰাজন, অদ্যপিও অপুত্ৰক মণিবৰ, কিন্তু দিব্য চকুৰ পৰা মই জানিব পাৰিছো অপুত্ৰকৰ তোমাৰ গাতে নাই লক্ষণ। শুনা ৰাজন, মোৰ শীত উপদেশ। মণিবৰ, মাতি আনে ঋষ্য সিংহী মুনিক, এক মহাযজ্ঞ কৰা আয়োজন তোমাৰ পুত্ৰ লাভৰ হেতু।
ঋষ্যশৃঙ্গমুনি যদিও বা দেখাত বালক, তথাপি তেওঁৰ অপাৰ মহিমা সাক্ষীবাদ কৰিছো ৰাজন। ধনে জনে ঐশ্বৰ্যৰে তুমি হোৱা বিভূষিত, আৰু এটি ক্ষণে ময়ো পুত্ৰ পত্নী সবে মোৰ প্ৰাণ দেও বিসৰ্জন। নালাগে নালাগে মুনিবৰ, নালাগে মোক একোকেই নালাগে, নাই আৰু মোৰ কোনো অভিলাষ, নালাগে মোক পুত্ৰ ৰাজ্য ধন, পুত্ৰ ৰূপে সেৱা কৰোঁ, পুত্ৰৰূপে সেৱা কৰোঁ মই আপোনাৰ যুগল চৰণ। পুত্ৰ পত্নীৰ মৃত্যুৰ পাছত মুনিবৰ মোৰ জানো জীয়াই থকাৰ আছে কিবা প্ৰয়োজন? সেয়ে মোৰ জীৱন ত্যাগ কৰাৰ উত্তম সময়। কিন্তু ৰাজন, তুমি পবিত্ৰ শিক্ষাসকলৰ বংশধৰ। শুনা ৰাজন, শুনা তুমি, তোমাৰ ঔৰসে জাত হব ৰঘুকুলমণি, দুষ্টক দমন কৰি সন্তক কৰিব উদ্ধাৰ। যোৱা ৰাজন, যোৱা, লৈ যোৱা মোৰ শ্ৰীফলাশ্ৰমৰ এই ফল। আৰু ৰাজন, ময়ো ত্যাগ কৰোঁ মোৰ এই নৰস্বৰ দেহ পত্নী পুত্ৰ সমেত। অশেষ কৰিলে কৃপা মহামান্য ত্ৰিকালজ্ঞ হে তপোধন, অধমে আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। কিন্তু হে ৰাজন, ৰাখিবানে মোৰ এটি অনুৰোধ নহয় মুনিবৰ, আদেশ কৰক মাত্ৰ এই দাসৰ প্ৰতি। তেজিম যেতিয়া মোৰ এই নৰস্বৰ দেহ মুনিবৰ, তেতিয়াই তুমি পুত্ৰ ৰূপে মোৰ সৎকাৰৰ কৰিবা ব্যৱস্থা। যাও, হেবে ত্যাগ কৰোঁ মোৰ এই মানৱ দেহ। মুনিবৰ, দেখা জয় শ্রী হরে, জয় শ্রী হরে, জয় শ্রী হরে। মুনিবৰ, জয় মুনিবৰ, হরি হরি হরি। মুনিবৰ
প্রদান করে তখনত জীবনৰ আকাংক্ষিত বন গছিবল মনিবৰ অনন্ত ধামে নিমজ্জিত কৰি মোক পাপ সাগৰত মই পাপী মই মহাপাপী মোৰ বাবে নৰকতো নেমিলিব স্থান হে প্ৰভু দয়াময় তুমি কি মোৰ ভাগ্যত ইয়াকেই লিখিলা নাই ভাবি আৰু কোনো লাভ নাই যাওঁ সেনাপতি সৈন্যগণৰ সবে মণিবৰৰ সহিতে পুত্ৰ ভাঞ্জাৰ সৎকাৰ কাৰ্য মই কৰো সমাপন ভাই দাদা মহাদেৱে প্ৰদানিলে মোক মধুমত বল সঁচা দাদা লাভ কৰিলা তুমি মনোমত বৰ নহলে কি ৰক্ষা পাব সেই ভঙুৱা শংকৰে ভাই দাদা আজি হন্তে মই আজি অতি লোকৰ ভিতৰে এয়েহে বলা এতিক্ষণে যাত্ৰা কৰো দেৱ স্বৰ্গপুৰে ইন্দ্ৰৰ অহংকাৰে ভৰিৰে মোহৰে দৈত্য ৰাজ্য স্থাপন কৰো অমৰাৱতীপুৰতে প্রস্তুত নে দানবর বিপুল বাহিনী দাদা আদেশ করা অপেক্ষিত মাত্র তোমার আদেশের বাবে দৈত্যর প্রত্যেক সেনাগণে জয়ধ্বনি করি ঘনে ঘনে কপাই তুলিছে আজি আকাশ বতা শুনা দাদা শুনা দৈত্যগণৰ জয়ধ্বনি জয় জগন্নাথ সম্রাট জয় জগন্নাথ সম্রাট জয় মহাবীর উত্তম বলা ভাই এদিকখানে যুদ্ধযাত্রা করো আয়োজন পুনর করা জয়ধ্বনি দানবর জয়ধ্বনি কম্পিত হওকে সমস্ত জগৎবাসী জয় দৈত্যরাজ সম্রাসুৰৰ জয় দৈত্যরাজ সম্রাসুৰৰ জয় দৈত্যরাজ সম্রাসুৰৰ পলাল দেবতা ভাই সকলোকে বিতাড়িত করা অমরাবতীর পরা আজি জগতে দেখাও কে এই সম্বরার প্রতাপ যাও যাও মই ইন্দ্রাণী শশীর পাশে হরণ করি সেই পরমা সুন্দরীকে করুগৈ অর্ধাঙ্গিনী মোর
ৰক্ষা কৰা দশৰথ দেৱতাক ৰক্ষা কৰা দেবেন্দ্ৰ কিয় এনেদৰে ভয়তাতুৰ হৈ প্ৰৱেশ কৰিলা অযোধ্যা নগৰে সৃষ্টিৰ আতংক নাম তাৰ সম্বৰাসুৰ দেবেন্দ্ৰ বিনা দুখে স্বৰ্গৰাজ্য আক্ৰমণ কৰি বিতাড়িত কৰিলে আমাৰ সমস্ত দেৱতা মণ্ডলীক তুমি দৈত্যৰ শক্তিক নিধন কৰি দেৱতাক ৰক্ষা কৰা দশৰথ ক্ষান্ত হওক দেবেন্দ্ৰ শিৱবৰে হৈ বৰিয়ান জগতত আতংকৰ সৃষ্টি কৰিছে সেই দৈত্যই আৰু নাৰী নিৰ্যাতন দশৰথে কদাপিতো নকৰে সহ্য বলক দেৱগণ ওলালো দশৰথ আদি দেৱতাৰ সহায়ৰ হেতু বধ কৰি পাখণ্ড দৈত্যক স্বৰ্গ ৰাজ্য কৰিম উদ্ধাৰ বলক ৰাজন তুমুল সংগ্ৰামত হৈ পৰাজিত দেৱগণে মৈত্যলৈ কৰিলে গমন ময়ো ব্ৰহ্মলোকত কৰোগৈ আশ্ৰয় গ্ৰহণ নহলে যে সেই দৈত্যৰ হাতত মোৰ মিলিব মৰণ কলৈ যোৱা ইন্দ্ৰাণী সচি যোৱা কোন আছে বিদ্যমান তোমাৰ কাষত অবুধ দৈত্য কিয় তই অমৰাৱতী কৰি আক্ৰমণ ভংগ কৰিছ দেৱতাৰ শান্তি কিবা দুখী অপৰাধী আজি দেৱতা সমান না অপৰাধী নোহোৱা তুমি অপৰাধী দেৱগণ দৈত্যৰ পাশত নানা চলনা কৰি বঞ্চিত কৰি স্বৰ্গ সুখৰ পৰা বঞ্চিত কৰি অমৃতৰ পৰা প্ৰতাৰণাৰ ইতিহাস গঢ়িছে দেৱতাই আৰু তাৰেই পুৰস্কাৰ প্ৰদানিছে দৈত্যৰাজ সম্বৰাই অৱশ্যে তোমাৰ দৰে ৰূপৱতী নাৰীৰ সময়ে তৰ্ক যুদ্ধ মোৰ নহয় শুভন আহা দেৱী সম্বৰাৰ হৃদয়ৰ শূন্যস্থান কৰাহি পৰি স্তব্ধ হ অবুধ দৈত্য পৰ স্ত্ৰীক তই কৰ অভিলাষ লজ্জা তোৰ নাই নে সমলি তোমাৰ দৰে দেখিলে ৰূপৱতী নাৰী লজ্জা শংকা দূৰ হয় অন্তৰৰ পৰা আহা দেৱী দিয়া মোক এটিবাৰ প্ৰেমালিংগন কামানৰে দগ্ধ বাজিয়ে দৈত্যৰ ৰাজন অনেক অখৰ হৈ বিচাৰিছো তই আজি ইন্দ্ৰাণী সচি তোৰ সেই পপীয়া মুখত মই শতবাৰ কৰো পদাঘাত মোৰে মুখত পদাঘাত মোৰে মুখত তোৰ মুখত কৰা দেৱী কৰা পদাঘাতে স্পৰ্শ সুখ লাভ কৰোঁ তোমাৰ সেই সুকোমল শৰণ যুগলৰ সঁচাকৈ নিৰ্লজ পৰ্বৰ তই অসভ্য এই জগতৰ মাজে অহংকাৰী উদ্ধত নাৰী চাওঁ আজি তোমাক কোনে ৰক্ষা কৰে সম্বৰৰ হাতৰ পৰা আহা দেৱী আহা আরে ভুলি আছে চেনি চম্পা উমেলিয়াছে পাহি ৰক্ষা কৰা কোন কৰছা ৰক্ষা কৰা আরে নাচিয়াছে যৌৱন কইনা থাক
কাকুকে নকৰি আরে না যাবা না যাবা প্রিয়া কাহে হে হসি কাহে সাপি আহা হসি তুমি মোৰ তুমি মোৰ তুমি মোৰ আরে প্রাণ মোৰ ভৰি যাও কছি Osi! Alingondia! Alingondia! Alingono! Dia! খণ্ডদৈত্য কিয় তই অবলাক কৰ অত্যাচাৰ লজ্জা তোৰ নাই সমুলি সেয়েহে পাহৰিলি তই বীৰৰ আচাৰ এই কোন তই কিয় মোৰ শুভ কাৰ্যত ঘটাইছে ব্যাঘাত যা যা গুচি যা মোৰ খৈয়াৰ পৰা নতু পাবি তই আজি কুলৰ আঘাত সূৰ্যবংশী কুলৰ ৰজা দশৰথ কদাপি শুনিছিলি তই জমালয় গতি কৰাৰ সময় তোৰ সন্নিকট সূৰ্যবংশী ইক্ষাকুকুলৰ ৰজা দশৰথে মনত পৰিছে মোৰ মহাদেৱৰ কথা মৃত্যু কি মোৰ অতি সন্নিকটে কি ভাবিছ ৰাম দুৰ্জন জগতত অন্যায় তই কৰিছ সাধন আৰু তাৰে পুৰস্কাৰ দিব তোক আজি এই অযোধ্যা ৰাজনে দেৱতাৰ পদক্ষেপী অধম দশৰথে আৰ্যৰ অহংকাৰে চিৰকাল খেলাও আমাকে অনাৰ্য বৰ্বৰ বুলি কিন্তু অদ্যপি নুবুজিলেও কিয় কৰ তই দেৱতাৰ পদক্ষেপা আমাৰ ক্ষেত্ৰত তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন শক্তিৰ পৰিচয় দে অস্তে অস্তে কৰি আলিংগন হওক
অখণ্ড দৈত্য শব্দ ভেদি বান মাৰি মুহূৰ্ততেই ধৰাশাৰী কৰিম তোক যোৱা যোৱা এই শব্দ ভেদিবান শব্দ অনুসাৰে গৈ লক্ষ্য স্থানত কৰাগৈ এঘাত আজি সন্তে ঘিৰণীয়াসকলৰ নিকৃষ্ট জীৱন আজি মোৰ মৃত্যু নহয় চিৰ মুক্তি চিৰ মুক্তি ধন্য ধন্য ৰাজা দশৰথ ধন্য তুমি অযোধ্যা ৰাজন দুষ্টক বধি জগতত শান্তি ধৰ্ম তুমি কৰিলা স্থাপন কৃতজ্ঞ দেৱগণ আজি তোমাৰ পাশত সৃষ্টি থকালৈকে তোমাৰ নাম এই জগতত থাকিব উজ্জ্বল যাওক দেৱেন্দ্ৰ ধ্বংসস্তূপৰ পৰা পুৰৰ স্বৰ্গৰাজ্য কৰক নিৰ্বাণ ভাল ৰাজন ময়ো যাওঁ স্বৰাজ্যে কৰোঁ প্ৰত্যাৱৰ্তন